গহপুৰত সংঘটিত হ'ল গুলী চালনাৰ ঘটনা। বুধবাৰে নিশা গহপুৰৰ জয়পুৰত সংঘটিত হ'ল উক্ত গুলী চালনাৰ ঘটনা। মিল্কিয়ৰ মুছাহাৰী ওৰফে লাডেন নামৰ যুৱকজনক গুলীয়ালে বিহাৰৰ যুৱকে। গুলী চালনাৰ ঘটনাৰ লগত জড়িত বিহাৰৰ যুৱকজনক পিষ্টলসহ আটক কৰিবলৈ সক্ষম হয় গহপুৰ আৰক্ষীয়ে। জানিব পৰা মতে ব্যৱসায় সংক্ৰান্তীয় বিষয়ত বিহাৰৰ পৰা গহপুৰলৈ আহিছিল চন্দন কুমাৰ আৰু সুভাষ কুমাৰ। গুলী চালনা কৰা চন্দন কুমাৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সুভাষ কুমাৰে পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মিল্কিয়ৰ মুছাহাৰীয়ে জলকীয়া খেতিৰ ফটো আপলোড কৰিছিল নিজৰ ফেচবুক পেজত। সেই সূত্ৰে জলকীয়া ক্ৰয় কৰিবলৈ ডিমাপুৰ আৰু বিহাৰৰ পৰা আহিছিল বেপাৰী। বিহাৰৰ পৰা জলকীয়া ক্ৰয় কৰিবলৈ অহা চন্দন কুমাৰ আৰু সুভাষ কুমাৰৰ লগত মিল্কিয়ৰ মুছাহাৰীৰ কিবা কথাত কটাকটি হোৱাত চন্দন কুমাৰে নিজৰ ৰিভলভাৰেৰে গুলীয়াই ভাবুকি প্ৰদান কৰাৰ চেষ্টা কৰিছিল মিল্কিয়ৰক। বিহাৰী যুৱকৰ গুলীত আহত হোৱা মিল্কিয়ৰ মুছাহাৰীক ততাতৈয়াকৈ অৰুণাচল প্ৰদেশৰ টিমছ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আনফালে গহপুৰৰ গুলীচালনা ঘটনা সম্পৰ্কে আৰক্ষীয়ে আয়োজন কৰে এখন সংবাদমেলৰ। বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাই আৰু সম জিলাৰ আৰক্ষী অধীক্ষকে সম্বোধন কৰা সংবাদমেলখনৰ জৰিয়তে ঘটনাটোৰ সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে। ঘটনাটো এনেকুৱা হৈছে মানে এই ৰাতি 10:30মান 10:40-50ৰ ভিতৰত হৈছে ঘটনাটো। মানে এণ্টি মানে ক'ৰ পৰা আহিছে বিহাৰৰ বুলি শুনিছে কোৱাটো। বিহাৰ মানে এই ডিমাপুৰৰ নিন্দে জলকীয়া বেপাৰ কৰে বোলে। এইবিলাক মানে আহি পেলাই উইদাউট ইনভাইট বুলি কৈছে দেই মানুহবিলাক বিয়াত আহিছে, কিন্তু এই ঘটনাটো কৰি গ'ল মানে। ঘটনাটো একো হোৱা নাই, ভাতটো বাঢ়ি দিলে, ভাত খাম বুলি কৈছে, ভাতটো বাঢ়ি দিলে বিয়া ঘৰতে। ভাতটো খাই পেলাই মানে এণ্টি 4জন আছিলে, 4জনৰ 2জনটো অকণমান আগত ওলাই গ'ল খাই পেলাই, অকণমান মানে 2-3 মিনিটৰ কথা আৰু। তাৰপিছত এণ্টি যোনে গুলী মাৰিছে আৰু যোনে গুলী খাইছে এই 2জনটো অকণমান মানে পিছত হৈছে মানে ওলোৱাটো খাই পেলাই। কিন্তু এই যোনে গুলী খাইছে সি মাত্ৰ খাই পেলাই ওলাই মানে 2-3 ফুট ডিষ্টেঞ্চে আছিলে মানে। তাৰ পৰা ই একদম তাড়াতাড়ি ওলাই মানে পিছফালৰ পৰা মাৰি দিলে। আজি 3/7/25 তাৰিখৰ এৰাউণ্ড 12:10 AM নিশা মানে আমি খবৰ পাইছোঁ যে জয়পুৰ গাঁৱত তাতে এটা ফায়াৰিং ইনচিডেণ্ট হৈছে। তো লগে লগে আমাৰ SP ছাৰ, মই, আমাৰ CDSP গহপুৰ, OC আমি লগে লগে জাগাত আমি প্ৰচিড কৰিলোঁ। তাতে যেতিয়া আমি গৈ পালোঁ আমি দেখিলোঁ এজন মানুহজন তেখেতৰ ভৰিত গুলী লগা হৈ তাতে বহি আছে। তাৰ লগত যোনে মানে সংগঠিত কৰিছিলে, গুলী মাৰিছিলে, তেখেতকো মানে ৰাইজে ধৰি থৈ দিছে। তো আমি লগে লগে মানুহজনক আমি ভিক্টিমক আমি লৈ পেলাই সোনকালে মেডিকেল কাৰণে পঠিয়াই দিলোঁ। আৰু তাৰপিছত যোন মানুহ তাতে সংগঠিত কৰিছিলে ঘটনাটো তেখেতক আমি লগে লগে আহি কণ্টেক্ট কৰি পেলাই আনি যোৱাকালি আমি ৰাতি আনিলোঁ। আমিতো আমাৰ ইনভেষ্টিগেশ্যন অব্যাহত ৰাখিলোঁ। আমি বৰ্তমান প্ৰিলিমিনাৰী আমি গম পাইছোঁ এক্সিডেণ্টেলি ফায়াৰিং হৈছে বুলি কৈছে। এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। তাৰ পিছত কি আছে ঘটনাটো পিছতে সম্পূৰ্ণ পিছতে গম পোৱা যাব। নহয়, প্ৰিলিমিনাৰী আমি গম পালোঁ যোন মানুহজন আহিছে তেখেতে চন্দন কুমাৰ বুলি এটা আছে, মতিহাৰী বিহাৰৰ। তেখেতে আপোনালোকে জানে আমাৰ ইয়াতে ভোট জলকীয়াৰ কিবা তেনে খেতি ইয়াত গহপুৰত ভালকৈ হৈ আছে। তেখেতসকলে মানে আমাৰ এই চন্দন কুমাৰে হ'লচেলাৰ হয়, ইয়াৰ পৰা কিনি লৈ যায় আৰু ডিমাপুৰত তেনেকৈ বিক্ৰী কৰে। তো অহাকালি ইয়াতে যাৰ লগত মানে বিজনেছ পাৰ্টনাৰ আছে তেখেতৰ লগত ইয়াত আহি পেলাই অলপ মানে কিবা খাইছিলে, বিয়া খাই আছিলে। তো বিয়া খোৱাৰ সময়তে মানে এক্সিডেণ্টেলি ফায়াৰিং হৈছে বুলি কোৱা হৈছে। হয়, আমি চিজ কৰিলোঁ এটা .32 এটা পিষ্টল, তাৰপিছত 2টা GI গুলী আমি পালোঁ আৰু এটা বেগানৰ গাড়ীও আমি পালোঁ। সিহঁতক আমি মেডিকেলত যোৱাকালি আনি পেলাই ইয়াতে প্ৰথম চিকিৎসা আমাৰ ইয়াতে কৰালোঁ গহপুৰ ইয়াতে চিভিল হস্পিটেলত। আৰু তেখেতে বৰ্তমান এতিয়া ট্ৰিমছ হস্পিটেল অৰুণাচল প্ৰদেশত লৈ যোৱা হৈছে। আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, অব্যাহত ৰাখিছোঁ এইটো বস্তুটো, পিছত জনোৱা যাব।